তো 2টা দিন আছে যি আমাৰ ৰঙালী বিহু এই ৰঙালী বিহুলৈ মাজত মাত্ৰ 2টা দিন আৰু গোটেই অসমতে বৰ্তমান ৰঙালী বিহুৰ বাবে চলিছে প্ৰস্তুতি বিভিন্ন ধৰণৰ প্ৰস্তুতি চলিছে তাৰ মাজতে মই বৰ্তমান উপস্থিত আছো বকৰ কাইটপাৰাত যি অমূল্য ৰাভা এগৰাকী শিল্পী তেখেতৰ নিজৰ হাতেৰে তৈয়াৰ কৰে বাঁহী আদিকে ধৰি বিভিন্ন ধৰণৰ অসমৰ থলুৱা বাদ্যযন্ত্ৰ আৰু আমাৰ লগত বৰ্তমান তেখেত আছে অমূল্য ৰাভা তেখেতৰ পৰা আমি জানিব বিচাৰিম কেনেকুৱা ধৰণৰ এইবাৰ প্ৰস্তুতি চলিছে হয় আমাৰ প্ৰস্তুতি মানে প্ৰতি বছৰে আমি যিখিনি কৰোঁ মহৰিঙৰ পেঁপা গগনা সুতুলি আদি কৰি আৰু লগতে অসমৰ থলুৱা লোকবাদ্য মানে যিখিনি বিহু সম্পৰ্কীয় আৰু বিন আৰু মহৰিঙৰ পেঁপা অতি গুৰুত্বপূৰ্ণভাৱে আমাৰ পৰা মানে মানুহবিলাকে ফৰমাইছ লয় আৰু আমি সেইমতে শিল্পীখিনিৰ উন্নত মৰ্মে আমি নিৰ্মাণ কৰি আছোঁ আৰু দি আছোঁ এইবাৰো ভালেই হৈছে গোটেইখিনি কাম তাৰপিছতে আমি বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে ধৰক মানে এভেইলেবলকৈ বহুত বস্তু নিৰ্মাণ কৰিব পৰা নাই আৰু যিখিনি মানুহে বিচাৰিছে সেইখিনি কৰি থকা হৈছে বাঁহী আছে আপোনাৰ দতৰা আছে একতাৰা আছে লাওকুৰি আছে বিন আছে চেৰেণ্ডা আছে এনেকৈ প্ৰায় 22 বিধমান লোকবাদ্য মোৰ ARPS ফাউণ্ডেশ্যনত নিৰ্মাণ হয় বাঁহী মানে আপোনাৰ সাধাৰণতে বড়োসকলৰ চিফুং মোৰ ইয়াত নিৰ্মাণ হয় চেৰেণ্ডা নিৰ্মাণ হয় ঠিক তেনেকুৱা বাঁহীৰ আৰু আপোনাৰ আমাৰ ৰাভা জনগোষ্ঠীৰ লাখৰ বাঁহী বুলি পেলাই এটা গৰখীয়া বাঁহী নিৰ্মাণ হয় তাৰ বাকীখিনিতো আপোনাৰ মেলোডি বাঁহী ক্লাছিকেল বাঁহী থাকে বিহুৰ বাবে লৈছে যিখিনি প্ৰয়োজন মোৰ এনে আপোনাৰ ক'ত বুলি এতিয়া ঠিক ক'ব নোৱাৰি প্ৰায় অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহে সংগ্ৰহ কৰিছে আৰু হয় আহে নিজে আহি ইয়াৰ পৰা লৈ মানে সংগ্ৰহ ভাল পাইছে কাৰণে হয়তো আহে আপোনাৰ উত্তৰ লখিমপুৰৰ পৰা মোৰ ইয়াতে মহৰিঙৰ পেঁপা নিব আহে এইবাৰ আপোনাৰ তিনিচুকীয়াৰ পৰা বিন নিব আহিছিলে তিনিচুকীয়াত পঠিয়ালোঁ বিন মানে বিহুৰ প্ৰস্তুতি হয় আপুনি বৰ্তমান ব্যস্ত ব্যস্ত এটা কথা ক'ব লাগিব যে তেওঁ খুব ব্যস্ত বৰ্তমান আৰু মাজত মাত্ৰ 2টা দিন আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁ বৰ্তমানৰ যি অসমীয়া লোকবাদ্যযন্ত্ৰ আছে এই লোকবাদ্যযন্ত্ৰসমূহ বনোৱাত খুব ব্যস্ত আৰু আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ যে তেখেত বৰ্তমানৰ কৰ্মৰত অৱস্থাত আছে বিহুৰ যি প্ৰস্তুতি ৰঙালী বিহুৰ বাবে যি প্ৰস্তুতি সেই প্ৰস্তুতিত তুংগত বুলি ক'ব লাগিব এক প্ৰকাৰৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ